আৰু এবাৰ দেখিবলৈ পোৱা গৈছে ভাৰত বাংলা সীমান্তত বাংলাদেশীৰ টিঘিল ঘিলনি সীমান্তত বাংলাদেশী দুৰ্বৃত্ত দলৰ দলবদ্ধ আক্ৰমণ কৰ্তব্যৰত বিএছএফ জোৱান সহ স্থানীয় দুই ভাৰতীয় নাগৰিকক কৰিলে আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এতিয়া গুৰুতৰভাৱে আহত তিনিও কাছাৰৰ কাটিগড়া কিন্নৰখাল সীমান্তত সংঘটিত হৈছে এই ঘটনা য'ত কাইটিয়া তাৰৰ বেৰাৰ সামগ্ৰী চুৰিৰ বাধাত আসলতে এই ঘটনা সংঘটিত হয় আক্ৰমণ হয় ভাৰতে সীমান্তৰ কাইটিয়া তাৰৰ বেৰাৰ চলাইছে মেৰামতিৰ কাম কিন্নৰখালত বাংলাদেশৰ পৰা অবৈধভাৱে বৃহস্পতিবাৰে প্ৰৱেশ কৰে দুই বাংলাদেশী যুৱক আৰু লোহাৰ সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ চেষ্টা কৰে দুই বাংলাদেশী চুৰে আৰু দুই বাংলাদেশীক আসলতে বাধা দিবলৈ চেষ্টা কৰিছিলে কৰ্তব্যৰত বিএছএফ জোৱানে আৰু সেই সময়তে ৮-১০ জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে জোৱানগৰাকীক আৰু ঘটনা প্ৰত্যক্ষ কৰি আগুৱাই যোৱা ভাৰতীয় নাগৰিককো সেই দলটোৱে আক্ৰমণ কৰিছে বুলি জানিব পৰা যায় আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাংলাদেশীৰ দুৰ্বৃত্তৰ দলটো আৰু ঘটনাত গুৰুতৰভাৱে আহত হৈছে বিএছএফ জোৱান শাহিদুৰ ৰহমানক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে আৰু আহত হৈছে পবিত্ৰ মোহন দাস আৰু নীতিশ ৰঞ্জন দেবু আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোক চিকিৎসাধীন হৈ আছে ঘটনাক কেন্দ্ৰ কৰি সীমান্তত এতিয়া ব্যাপক চাঞ্চল্য দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত এবাৰ বাংলাদেশীৰ দলৰ আক্ৰমণ সীমান্ততে উত্তেজনা আমি দেখিবলৈ পাইছো বাংলাদেশী দলে ভাৰত বাংলা সীমান্তত বাংলাদেশীৰ টিঘিল গিলনি সীমান্তত বাংলাদেশীৰ দুৰ্বৃত্তৰ দলে এবাৰ আক্ৰমণ কৰিছে কৰ্তব্যৰত বিএছএফ জোৱান সহ স্থানীয় দুই ভাৰতীয় নাগৰিকক আক্ৰমণ কৰিছে বুলি জানিব পৰা যায় বাংলাদেশী দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এতিয়া গুৰুতৰভাৱে সেই তিনিও আহত হয় কাছাৰৰ কাটিগড়া কিন্নৰখাল সীমান্তত এই ভয়ংকৰ ঘটনা আমি দেখিবলৈ পাইছো কাইটিয়া তাৰৰ বেৰাৰ সামগ্ৰী চুৰিত বাধা দিছিলে আৰু সেই বাধা দিয়াৰ বাবে আসলতে আক্ৰমণ কৰিছে আৰু ভাৰতে সীমান্তৰ কাইটিয়া তাৰৰ বেৰাৰ মেৰামতিৰ কাম চলাইছে কিন্নৰখালত বাংলাদেশৰ পৰা অবৈধভাৱে বৃহস্পতিবাৰে দুই বাংলাদেশী প্ৰৱেশ কৰিছিলে লোহাৰ সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ চেষ্টা কৰিছিলে আৰু সেই সময়তে দুই বাংলাদেশীক বাধা দিয়াৰ চেষ্টা কৰিছিলে বিএছএফ জোৱানে খেদি গৈছিলে বাধা দিবলৈ বুলি আৰু সেই মুহূৰ্তত ৮-১০ জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে জোৱানগৰাকীক আৰু ভাৰতীয় দুই নাগৰিককো আক্ৰমণ কৰিছে বুলি জানিব পৰা যায় তেওঁলোকৰ অৱস্থা অতিকৈ সংকটজনক তেওঁলোক চিকিৎসাধীন হৈ আছে বৰ্তমান সময়ত আর দুইটা লইয়া গেছেন গ্যাঙ্গল আর বাকি গুণ বেসের যখন গেট খুলে নামছে তখন তারা দৌড়িয়া আর ১০ জন মানুষ ইয়া বেসের বাইরে আর তখন আমরাও ২ জন আফগাইছিলাম আফগানির সাথে সাথে আমারও মারছে অনেক একটা বাড়ি দাদারও মারছে আর দররা বিএসএফ দুম বাইরে এনে দিছে ঘটনাটা কয়টা ওইটার সময় তখন আজান দিলাইছে সন্ধ্যা বিকালে একটা আজান দেয় 4:30 দুইজন এরপরে গিয়া বিএসএফ ফৌজিরা কইছে যে রাখিয়া যাও তখন তারা রাখছে না ও গেটের ভিতরে ঢুকছে ও গিয়া তারা তার মন্দির কিনারও ঢুকছে আর আমরা ২ জন মানুষ পিছনে আসলাম তারার রাইফল বা হাতে দিয়ে করিয়া তারা মারছে বাসর লগে একটা জাটা গাতা থাকে তার মানে আর ১০ জন মানুষ তারা আইছে আর দুইটা লইয়া গেছেন গ্যাঙ্গল আর বাকি গুণ বেসের যখন গেট খুলে নামছে তখন তারা দৌড়িয়া আর ১০ জন মানুষ ইয়া বেসের বাইরে আর